নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। দুটাকৈ বিভাগত চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। 10 পাছ হ'লেও আবেদন কৰিব পাৰিব, 12 পাছ হ'লেও আবেদনসমূহ কৰি ল'ব পাৰিব, ডিগ্ৰী পাছ হ'লেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ সকলোৰে বাবে চাকৰি হৈছে, নতুনকৈ এডভাৰটাইজমেণ্ট আহি গৈছে, এপ্লাইসমূহ আৰম্ভ হৈ গৈছে। কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'ত যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুসকলক শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে কামৰূপ মেট্ৰ' জুডিচিয়াৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। প্ৰথমটো বিভাগ হয়, ইয়াত আপোনালোকে দেখিছে 18টাকৈ ভেকেন্সি মুকলি কৰি দিছে। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ কামৰূপ মেট্ৰ' গুৱাহাটীৰ ফালৰ পৰা। বহুতে আপোনালোকে জিলা ন্যায়পালিকাত চাকৰি বিচাৰি থাকে, তেওঁলোকৰ বাবে ভাল খবৰ হয়। এখনকৈ নহয় 2-3খন আপোনালোকৰ নটিচ মুকলি কৰিছে জিলা ন্যায়পালিকাৰ ফালৰ পৰা। মই গোটেইকেইখন নটিচৰ কথা ডিছকাছ কৰি আছোঁ, আৰু গোটেইখিনিতো আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। চ' আপোনালোকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা ডিটেইলছ গম পাব। ইয়াত আপোনালোকে 18টাকৈ পিয়ন, ড্ৰাইভাৰ আৰু প্ৰচেছ চাৰ্ভাৰৰ ভেকেন্সি আপোনালোকে ইয়াত দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যি কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পোনপ্ৰথমে মই আপোনালোকৰ পিয়নৰ ভেকেন্সিৰ কথা ডিছকাছ কৰিছোঁ। ইয়াত আপোনালোকৰ নাম্বাৰ অফ ভেকেন্সি 12টাকৈ আছে। OBC ক্ষেত্ৰত 6টা আছে, SC কেটেগৰীৰ ক্ষেত্ৰত 3টা, ST প্লেনৰ ক্ষেত্ৰত 1টা, ST হিলৰ ক্ষেত্ৰত 1টাকৈ দেখিবলৈ পাব, আৰু URৰ ক্ষেত্ৰত 1টাকৈ ভেকেন্সি আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো মই আপোনালোকক জনাইছোঁৱেই, 8 পাছৰ পৰা 12 পাছৰ ভিতৰত হ'লেহে আবেদনসমূহ কৰি ল'ব পাৰিব। মানে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সেঞ্জত যিটো লিখা আছে তাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু আপোনালোকৰ যিটো পে স্কেল হয়, ইয়াত আপোনালোকে 12,000 পৰা 52,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। লগতে আপোনালোকে গ্ৰেড পে লাভ কৰিব 3,900 টকা। ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকৰ ভেকেন্সি আছে 2টা, URৰ ক্ষেত্ৰত 1টা, ST হিলৰ ক্ষেত্ৰত 1টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ড্ৰাইভাৰৰ ক্ষেত্ৰত বিচাৰিছে, যিহেতু গ্ৰেড 3 লেভেলৰ ভেকেন্সি, ইয়াত আপোনালোকৰ 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত কোনো আপাৰ এডুকেশ্যন লিমিট নাই। আৰু লগতে আপোনালোকৰ এখন LMV লাইচেঞ্চ হ'লে হ'ল, মিনিমাম 10 পাছ কৰিব লাগিব। আৰু যদি আপোনালোকৰ এখন LMV লাইচেঞ্চ আছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। পে স্কেলসমূহ আপোনালোকৰ 14,000 পৰা 70,000 টকাৰ ভিতৰত দিয়া হ'ব। লগতে প্ৰচেছ চাৰ্ভাৰৰ ক্ষেত্ৰত আপোনালোকৰ 4টাকৈ ভেকেন্সি আছে। OBC কাৰণে 2টা, SC কাৰণে 1টা, আৰু URৰ কাৰণে 1টা। মানে সকলোৱে আবেদনসমূহ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু এইটো গ্ৰেড 3 লেভেলৰ ভেকেন্সি হয়, তাৰ বাবে ইয়াত আপোনালোকৰ মাষ্ট বি গ্ৰেজুৱেশ্যন পাছ কৰিবই লাগিব। লগতে আপোনালোকৰ এখন মানে কম্পিউটাৰৰ ওপৰত আপোনালোকৰ নলেজ লাগিব বুলি কৈছে, কিন্তু কম্পিউটাৰ চাৰ্টিফিকেট বিচৰা নাই। মানে আপোনালোকৰ কম্পিউটাৰৰ ওপৰত অলপ নলেজ থাকিলেই হ'ল, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। পে স্কেলসমূহ 14,000 পৰা 70,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব, গ্ৰেড পে লাভ কৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ডিটেইলছখিনি দিয়া আছে, এজ লিমিটটো সকলোখিনি ডিটেইলছ আপোনালোকে এডভাৰটাইজমেণ্টখন পঢ়ি চালেই গম পাব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ যিটো আপোনালোকে এড্ৰেছ দেখিব পাইছে, এই এড্ৰেছত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয়, আপোনালোকে গুগল বা ক্ৰমত চাৰ্চ কৰিলেও পাই যাব। যিখন আপোনালোকৰ আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, সেই ফৰ্মখন ভালদৰে ডাউনলোড কৰিব, প্ৰিণ্ট আউট কপি এটা উলিয়াই ফিল আপ কৰি এই এড্ৰেছটো আপোনালোকে ডাকৰ যোগে পঠাব পাৰে, বা নিজে হ'লেও দিলেই হ'ল। কিন্তু সেই ফৰ্মখনৰ লগত আপোনালোকৰ নিজৰ যিখিনি ডকুমেণ্টছ হয়, সেই ডকুমেণ্টছৰ জেৰক্স কপিসমূহ আপোনালোকে গাঁঠি দিবলৈ নাপাহৰিব। আৰু লগতে আপোনালোকৰ হোৱাটছআপ নাম্বাৰ আৰু ইমেইল আইডিটো উল্লেখ কৰি দিব। আৰু আবেদনসমূহ 10 জুলাইৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 24 জুলাই লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আপোনালোকৰ প্ৰথমটো জিলা বিভাগৰ ন্যায়পালিকা বিভাগৰ প্ৰথমটো বিভাগ হয়। এতিয়া হ'লে 2 নম্বৰ যিটো বিভাগৰ ফালৰ পৰা, সেইটো মুকলি কৰিছে আপোনালোকৰ কোকৰাঝাৰ জুডিচিয়াৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে। 4টাকৈ পিয়নৰ ভেকেন্সি মুকলি কৰিছে কোকৰাঝাৰ জুডিচিয়াৰ ফালৰ পৰা। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লাষ্ট ডেট সম্পৰ্কে যে মই ক'বলৈ যাওঁ, 7/8/2025, মানে আপোনালোকে আগষ্ট মাহৰ 7 তাৰিখ পৰ্যন্ত এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ কোকৰাঝাৰৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। নেম অফ দ্য পোষ্ট আপোনালোকে দেখিছে পিয়নৰ ভেকেন্সি মুকলি কৰিছে। নাম্বাৰ অফ পোষ্ট 4টা আছে, কেটেগৰী আছে, আপোনালোকে ভেকেন্সিখিনি দেখিব পাৰিছে ডিটেইলছখিনি। UR কেটেগৰীৰ ক্ষেত্ৰত 2টাকৈ ভেকেন্সি আছে, PWD ক্ষেত্ৰত 1টাকৈ আছে, SC কেটেগৰীৰ ক্ষেত্ৰত 1টাকৈ আছে। স্কেল অফ পে আপোনালোকে 12,000 পৰা 52,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। গ্ৰেড পে লাভ কৰিব 3,900 টকা। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ যিটো আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব, সেই ফৰ্ম এখন পাব, আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি। সেই ফৰ্মখনৰ লগত ডিটেইলছখিনি লিখি মেলি এই এড্ৰেছটো আপোনালোকে গাঁঠি পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে, সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব।
সো দুখনকৈ জিলা ন্যায়পালিকাৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে আপোনালোকে এই এড্ৰেছটো দেখিব পাইছে দা ডিষ্ট্ৰিক্ট এণ্ড ষ্টেচন জজ কোকৰাঝাৰ কোটপাৰা ৱাৰ্ড নম্বৰ 10 পোষ্ট অফিচ এণ্ড PS ডিষ্ট্ৰিক্ট কোকৰাঝাৰ আসাম আপোনালোকৰ 7 জুলাইৰ পৰা আৰম্ভ হৈছে 7 আগষ্ট ইয়াৰ কাৰণে লাষ্ট ডেট হয় তাৰ আগতে আবেদনসমূহ কৰি ল'ব আৰু আবেদন কৰাৰ আগত আপোনালোকে ফুললি এডভাৰটাইজমেণ্টখন পঢ়ি চাই ল'ব মই এডভাৰটাইজমেণ্টৰ লিংক আৰু সকলোখিনি ডিটেইলছ ফৰ্মৰ লিংক সকলোখিনি আপোনালোকে ভিডিও ডেছক্ৰিপশ্যনত পাই যাব আজি ভিডিও ইমানে যদি ভিডিওটো লাইক কৰি ল'ব